Hello everyone, welcome to XGIS Academy. মই আজি আপোনালোকৰ ওচৰলৈ এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো যিটো আপোনালোকৰ APSC আৰু UPSC দুইটা এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। টপিকটো হৈছে মেনচুৰেল লিভ ইন ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত মেনচুৰেল লিভৰ ওপৰত ল বা এক্ট এখন অনা লৈ পেলাই ডিবেট চলি আছে। কিহৰ ওপৰত সেই ডিবেটটো চলিছে চাওঁ আহক। যদিহে মেন্ডেটৰী এখন এক্ট অনা হয় মেনচুৰেল লিভৰ ওপৰত তেতিয়া কি হ'ব আমাৰ আৰ্টিকল 21ত যেটো আছে কনস্টিটিউশনৰ ৰাইট টু লাইফ উইথ ডিগনিটি হেতু জাস্টিফাই হ'ব ওমেন সকলৰ কাৰণে সুবিধা হ'ব কিন্তু এট দা সেম টাইম কি হ'ব পাৰে যে আমাৰ যেটো এমপ্লয়েবিলিটি আৰু মাৰ্কেট ৰিয়েলিটি তাত কি হ'ব পাৰে এটা ডিসক্ৰিমিনেশনৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে তেতিয়া কি হ'ব যদি এগৰাকী এমপ্লয়াৰে women employee hire কৰে তেওঁলোকে এটো ভাবিব পাৰে যদি women employee hire কৰি দুদিন লিভ দিবলগীয়া হয় বা এদিন লিভ দিবলগীয়া হয় তেতিয়া কি হ'ব তেওঁলোকৰ প্ৰডাকচনত এফেক্ট কৰিব পাৰে বা লছ হ'ব পাৰে বুলি ভাবিব পাৰে তেতিয়া তেওঁলোকে কি কৰিব যে মেনক লব womenতকৈ তেওঁলোকে মেনক প্ৰিফাৰ কৰিব যাতে আমি মেনক হায়াৰ কৰো হেতু ক্ষেত্ৰত আমি এটা ডিসক্ৰিমিনেশনাৰী ট্ৰেপত আমি সোমাই যাব পাৰো সেই কাৰণে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টে কি কৰিছে আমাক সেই ডিসক্ৰিমিনেশনৰ ট্ৰেপটো পৰা আমাক উলিয়াই আনিবলৈ বা প্ৰটেক্ট কৰিবলৈ সুপ্ৰিম কোৰ্টে এই কথাটো কৈছে যে লখন ভলান্টাৰী হ'ব লাগে বুলি কৈছে মেন্ডেটৰী ল আনিব নালাগে বুলি কৈছে কাৰণ হেতুৱে কি কৰিব ডিসক্ৰিমিনেশনৰ সৃষ্টি কৰিব পাৰে এতিয়া আমি সেই লখনৰ যদি ফিলসফিক্যাল ফাউন্ডেশনটো চাওঁ তেতিয়া আমি কি দেখা পাম যে এই লখনে আমাক সাবস্টেন্সিভ ইকুৱেলিটি আনিব পাৰে সাবস্টেন্সিভ ইকুৱেলিটি মানে কি আমাৰ যেটো বায়োলজিক্যাল মেন এণ্ড ওমেনৰ ডিফাৰেন্স আছে হেতু ৰিকগনাইজ কৰি আমাৰ যেটো ট্ৰু ইকুৱেলিটি আনিব পাৰে মানে মেনচুৰেশন কি আমাৰ এটা বায়োলজিক্যাল প্ৰসেস হেতু কাৰণে আমাৰ কি হয় হেতু ডিসক্ৰিমিনেশন নানি আমাৰ হেতু ৰিকগনাইজ কৰি হেতু এটা ট্ৰু ৰিয়েলিটি আমাৰ সমাজলৈ আনাত এই লখনে সহায় কৰিব পাৰে নেক্সট যদি আমাৰ চাওক আমাৰ কনস্টিটিউশনৰ ফালৰ পৰা আমাৰ কনস্টিটিউশনৰ আৰ্টিকল 15 ক্লজ 3 ত আমাৰ কি আছে ওমেনৰ কাৰণে স্পেশাল প্ৰভিজন দিয়াৰ ব্যৱস্থা কৰা হৈছে গতিকে হেতু কি হ'ব আৰ্টিকল 15 টো এই লখনে জাস্টিফাই কৰিব পাৰিব নেক্সট যদি আমি চাওঁ আৰ্টিকল 21 ত আমাৰ লাইফ উইথ ডিগনিটিৰ কনসেপ্টটো আছে গতিকে সেই আৰ্টিকলটো এই লখনে জাস্টিফাই কৰিব পাৰিব কিন্তু যদিও এখিনি ফিলসফিক্যাল ফাউন্ডেশন আমি বিচাৰি পাওঁ তথাপিও কি হ'ব সেই একখন আনিলে আমাৰ এটা ডিসক্ৰিমিনেশন ট্ৰেপত আমি কি কৰিম সোমাই পৰিম আমাৰ হিডেন এমপ্লয়াৰ বায়াস এটাৰ সৃষ্টি হ'ব ওমেনৰ ক্ষেত্ৰত এতিয়া যদি এই লখনৰ আমি পলিসি ৰোড মেপটো চাওঁ তেতিয়া আমি দেখা পাম যে বিহাৰ কেৰালা আৰু কৰ্ণাটকাই তিনিখন ষ্টেট হয় এনেকুৱা যি পায়োনিয়াৰিং ষ্টেট হয় মেনচুৰেল লৰ অনাৰ ক্ষেত্ৰত ই এটা কি প্ৰঅ্যাক্টিভ ভূমিকা পালন কৰে এই ষ্টেট কেখনৰ কি কৰে মেনচুৰেল লিভৰ ক্ষেত্ৰত এদিন বা দুদিন ওমেনক কি কৰে মাহেকত লিভ দিয়াৰ ব্যৱস্থা এই তিনিখন ষ্টেটে কৰিছে ৱে ফৰৱাৰ্ড হিচাপে যদি আমি চাবলৈ যাওঁ এই প্ৰবলেমটো কি কৰিব পাৰো আমি work from home ব্যৱস্থা কৰিব পাৰো যেটো আমাৰ work কালচাৰ আছে হেতু অলপ ফ্লেক্সিবল কৰিব পাৰো আৰু লগতে কি কৰিব পাৰো work প্লেছৰ যেটো স্যানিটেশন আছে হেতু ইমপ্ৰুভ কৰিব পাৰো কিন্তু ইয়াত আৰু এটা কথা চাব লাগিব যদি হে ল এখন আমি আনো বা এক্ট এখন আনো তেতিয়া হেখন ইমপ্লিমেন্ট কৰাটো আমাৰ কি হ'ব পাৰে অসুবিধাৰ সৃষ্টি হ'ব পাৰে কিহৰ কাৰণে কাৰণ আমাৰ এতিয়াও 90% ওমেন ইনফৰ্মেল সেক্টৰত জড়িত হৈ আছে যত কি থাকে এমপ্লয়াৰ মাজত কন্ট্ৰাক্ট নাথাকে গতিকে ইমপ্লিমেন্টেশনটো এই লখনত প্ৰবলেম হ'ব পাৰে এই ভিডিওটোত ইমানে আছিল আপোনালোকে যদি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিওসমূহ পাই থাকিবলৈ বিচাৰে তেনে হলে আমাৰ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰক থ্যাংক ইউ